2025 বৰ্ষটো আমাৰ অসমীয়া জাতিৰ কাৰণে বৰ সাংঘাতিক ধৰণৰ দুখৰ বছৰ আছিলে। এই বছৰটোতে আমি জুবিন গাৰ্গক হেৰুৱালোঁ, এই বছৰটোতে আমি ৰাজীৱ হদিয়াক হেৰুৱালোঁ, এই বছৰটোতে আমি বাঁহীবাদক শৰ্মা ডাঙৰীয়াক হেৰুৱালোঁ, দীপক শৰ্মা ডাঙৰীয়াক হেৰুৱালোঁ। এই বছৰত অসমৰ সংস্কৃতি জগতৰ আৰু অসমৰ বিভিন্ন জগতৰ আমি ডাঙৰ ডাঙৰ যিসকল শিল্পী আছিলে তেওঁলোকক বহুতকে হেৰুৱালোঁ। আমি এই বছৰ হেৰুৱালোঁ উদয়াদিত্য ভৰালী ছাৰৰ নিচিনা অত্যন্ত গুৰুত্বপূৰ্ণ মানুহক। গতিকে মই ভাবোঁ যে 2025 বৰ্ষটো অসমীয়া জাতিৰ কাৰণে এটা বেয়া বছৰ আছিলে। আৰু এই বছৰটোতে আমি দেখিবলৈ পালোঁ যে অসমৰ শাসনৰ আটাইতকৈ দুৰ্বিষহ দিনকেইটা, ফেক এনকাউণ্টাৰৰ পৰা আৰম্ভ কৰি যিমানবিলাক 2 নম্বৰী কাম, আৰু আটাইতকৈ বেছি মূল্যবৃদ্ধি হোৱা বছৰটো চাগে এই বছৰটোতে আমাৰ গণতান্ত্ৰিক চেতনা হৰণ কৰিবৰ কাৰণে, বাক স্বাধীনতা নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ কাম কাজ কৰিলে। গতিকে আশা কৰিম যে 2026 আমাৰ কাৰণে এটা নতুন বছৰ আনিব, নতুন পোহৰ কঢ়িয়াই লৈ আহিব, যি পোহৰে আমাক অসমীয়া জাতিটোক নতুন এটা আশাৰ সঞ্চাৰ কৰিব। 2026 হওক বৰ্তমানৰ অগণতান্ত্ৰিক চৰকাৰখনৰ পতনৰ বছৰ, 2026 হওক অসমত নতুন এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ বছৰ, 2026 হওক অসমত বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ আধাৰ বছৰ, 2026 হওক বাহিৰত গৈ হাজিৰা কাম কৰা ল'ৰা ছোৱালীবিলাক, বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা প্ৰত্যেকটো ল'ৰা ছোৱালীকে ঘূৰাই অনাৰ কাৰণে আধাৰশিলা স্থাপন কৰা বছৰ হওক, আৰু 2026 বছৰটো হওক 100% নিবনুৱা সংস্থাপন দিবৰ কাৰণে নতুন আধাৰশিলা স্থাপন কৰাৰ বছৰ। মই ৰাইজৰ দলৰ সভাপতি হিচাপে, শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অসমৰ সকলো ৰাইজলৈকে অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026টো আমাৰ কাৰণে সকলোৰে কাৰণে সুখৰ হওক। ৰাইজৰ দলৰ হৈ আপোনালোক কি নিৰ্বাচন হৈছে, ৰাইজৰ দলৰ হৈ আপোনালোক কেনেকুৱা ধৰণৰ নতুন বছৰত বহুত আশা মানে ঘৰে ঘৰে যাত্ৰা কৰি বহু পলিটিকেল পাৰ্টি বিভিন্ন মানে আমি 2026 চনত আমাৰ মূল সংকল্পটো হ'ল যে সাম্প্ৰদায়িক ফেচিবাদী বিজেপি চৰকাৰখনক উৎখাত কৰা। সেইকাৰণে মোৰ শিৱসাগৰ বিধানসভা সমষ্টিটোত আমি 2025ৰ শেষৰ পৰা আৰু 2026ৰ প্ৰথম